আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকেই শুনি থাকিম বাহি তই থাকিলে কোনোদিন সুবাসনা মোৰ হ'ব নোৱাৰে আৰু তই থকালৈকে মোৰ জীৱনত শান্তিও আহিব নোৱাৰে সেইকাৰণে মই তোক ৰাস্তাৰ পৰা আঁতৰাম তোমাৰ চিন্তা সেইটোহে তেনেহ'লে তুমি ভুল কাম কৰিলা নহয় তুমি মাজুবাকো ভিন্দৰ সৈতে এখন ঘৰতে ৰাখিব লাগিছিল মানে ডাঙৰ বাৰ দৰে কি কথাবোৰ যে চিন্তা কৰি থকা নহয় নহয় মাক নোহোৱাকে ডাঙৰ হোৱাটো কিমান কষ্ট সেয়া মই বুজি পাওঁ তাতে ছোৱালী মানুহ আনক ক'ব নোৱাৰা কথাবোৰ মাককেই কয় হৈ গ'ল মোৰ জীৱনত মা মোৰ ভাগ্যখন ইমান বেয়া নে সুখ বিচাৰি অকল দুখেই পালো মই বিয়া হৈ মোৰ জীৱনটো ধ্বংসই হৈ গ'ল তোমাৰ জীৱন একো ধ্বংস হোৱা নাই তুমি ইয়াৰ পৰা গৈ নতুন জীৱন এটা আৰম্ভ কৰিব পাৰিবা তোমাৰ বয়স আছে ইয়াৰ পৰা গুচি যোৱা আমাৰ লগত সম্পৰ্ক শেষ কৰি দিয়া গুচি যোৱা তুমি ক'বলৈ মোৰ বেয়া লাগিছে তথাপিও কৈছো তোমাৰ হীৰত জিলিকি থকা এই সেন্দুৰখিনি তুমি বুজি যোৱা তুমি মুক্ত হৈ যোৱা তোমাক আমি কেতিয়াও আবদ্ধ কৰি নাৰাখো পুলিচ অহাৰ আগতে তুমি ইয়াৰ পৰা গুচি যোৱা তুমি দেউতাৰ ঘৰলৈ গুচি যোৱা এবাৰ তোমাক মই হাতযোৰ কৰিছিলোঁ এই ঘৰখন এৰি নাযাবৰ বাবে আকৌ 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 হাতযোৰ কৰিছোঁ তোমাক হাতযোৰ কৰিছোঁ এইখন ঘৰ এৰি যাবৰ বাবে তোমাক মাৰে ঠিকেই কৈছে দেউতাৰ ঘৰত গৈ এই সকলোবোৰ পাহৰি এতিয়া তুমি নতুন জীৱন আৰম্ভ কৰা তোমাৰ ভাল হ'ব মা মোবাইলটো ক'ত গ'ল মোবাইলটো বিচাৰি পোৱা নাই মাহী মোৰ মোবাইলটো দেখিছিলা নেকি ইয়াতে থৈ দিছিলোঁ ক'ত বা গ'ল হ'ব নেকি তোৰ মোবাইলত ব্যস্ত হোৱাটো অলপ বেছি হৈছে পঢ়া শুনা কিন্তু একেবাৰে কমি গৈছে ফূৰ্তিটো অলপ কমা
ফূৰ্তি কৰিবই লাগিব মাহী ফূৰ্তিয়ে হৈছে মানুহৰ জীৱন বৰ ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব নালাগে তই এনেকৈ সৰু হৈ থাকিলে নহ'ব নহয় দুইজনী বায়েৰৰ বিয়া হৈ গ'ল এতিয়া তোৰ পাল গতিকে অকণমান দায়িত্ব ল'ব পৰা হ আৰু মাহী মোৰ বিয়া তেনেকৈ নহয় মোৰ প্লেনিং বেলেগ কাৰণ মোৰো এটা সপোন আছে মোৰো এটা মন আছে আৰু এই মনে বিচৰা সপোনটো যেতিয়া এক হ'ব তেতিয়া চাবা মোৰ লাইফ জাৰ্ণি ঐ তই মনে মনে কাৰোবাক ক'ৰবাত ঠিক কৰি থৈছ নেকি নাই নাই মাহী এই কংকনাই তেনে কাম কেতিয়াও নকৰে কংকনাই বিচৰা ল'ৰাটো হ'ব তামাম হেণ্ডছম ড্ৰেছিং এণ্ড ষ্ট্ৰং দেউতাৰ দৰে ফিট এণ্ড ফাইন আৰু ডিফেন্সত চাকৰি কৰা হ'লেতো কথাই নাই হ'ব ছুটি কৰ নেকি অলপ সপোনটো এতিয়া পঢ়া শুনাৰ কথা চিন্তা কৰ তোৰ দুইজনী বায়েৰে ভাল ৰিজাল্ট কৰিছে গতিকে তইও ভালকৈ পঢ়া শুনা কৰি ভাল ৰিজাল্ট কৰিব লাগিব তাতে তই ঘৰৰ সৰু তুমি সেইবোৰ চিন্তা নকৰিবা মাহী কংকনা হয় কংকনা মই ঘৰৰ সৰু বাবে কৈছোঁ শেষ ভালেই সকলো ভাল তহঁতৰ ভাল হোৱাটোৱে আমি মনে প্ৰাণে কামনা কৰোঁ তহঁতৰ ভাল মানেইতো আমাৰ ভাল মোৰ মোবাইলটো সেই ড্ৰেছিঙতে আছে যা অবিনাশ ক'ত কওক অবিনাশ ক'ত আছে আমি এতিয়া নিবলৈ আহিছোঁ অ' মাহী মাজু বাহে কালি কালি ফোন কৰিছে তাই বোলে ঘৰলৈ আহি আছে ঘৰলৈ আহি আছে অঁ কিন্তু কিয় নাজানো মাহী তাই ইমানেই বেছিকৈ কান্দিছে যে তাই একো কথা ক'বই পৰা নাই কি ক নেকান্দিবি অ' বিপদৰ সময়ত ধৈৰ্য ধৰিব লাগে এনেকে ভাগি পৰিলে নহ'ব নহয় নাই নাই তাই এনেকে গুচি অহাটো ভুল কৰিছে যদি ৰাজহুৱা স্থানত গুলি কৰিছে তেতিয়াহ'লে কোনোবা নহয় কোনোবাইতো দেখিছে গতিকে আমি প্ৰথমতে সুবাসনাক পুলিচৰ ওচৰলৈ নিব লাগিব বাহি বাহি কি হ'ল কচোন তই এনেকৈ বেগ চেগ লৈ হঠাতে তোৰ কি হ'ল কচোন তই এনেকৈ কিয় গুচি আহিলি মাহী অ মাহী কি হ'ল সুবাসনা কচোন তই এনেকৈ কিয় কান্দি আছ কি হৈছে কিয় কান্দিছ সুবাসনা যাচোন পানী গিলাচত পানী বহিবি আছোন আহ ৰচোন ৰ ইমান অধৈৰ্য নহবি বহ বহ ৰচোন ল পানী অকণ খা পানী খা মোক ক কি হৈছে হা অবিনাশে কিবা কৈছে নে তাৰ লগত কিবা কাজিয়া লাগিছ কচোন কচোন সকলোবোৰ শেষ হৈ গ'ল ভাই সকলো শেষ হৈ গ'ল মাৰি পেলালোঁ তাক গৌতমক গুলিয়াই দিছোঁ তোমাৰ কাৰণে মই সকলো কৰিব পাৰোঁ মানুহক মাৰিবও পাৰোঁ চোৱা কিমান ভাল পাওঁ মই তোমাক বহুত ভাল পাওঁ মই তোমাক জোৰ কৰিছো এইখন ঘৰ এৰি যাবৰ বাবে
দেউতা ডাঙৰ কথা এটা হৈছে ডাঙৰ মানে বহুত ডাঙৰ কথা এটা হৈছে কি হ'ল অবিনাশে আৰে কি হ'ল তই নকওঁ কেলে অবিনাশে কাৰোবাক হত্যা কৰিছে দেউতা কি অবিনাশে হত্যা কৰিছে সুবাসনাৰ যে আগৰ প্ৰেমিকজন গৌতমক অবিনাশে গুলিয়াই মাৰিছে মাই গড তাৰপিছত মাক দেউতাকে হেনো অবিনাশক কৰবালৈ পলাই পঠাইছে আৰু সুবাসনাক ইয়ালৈকে পঠিয়াই দিছে ৰচৰ নেকান্দিবি অ বিপদৰ সময়ত ধৈৰ্য ধৰিব লাগে এনেকে ভাগি পৰিলে নহ'ব নহয় আমি আছোতো তোৰ লগত নেকান্দিবি অ নেকান্দিবি নাই তাই এনেকে গুচি অহাটো ভুল কৰিছে যদি ৰাজহুৱা স্থানত গুলি কৰিছে তেতিয়াহ'লে কোনোবা নহয় কোনোবাইতো দেখিছে গতিকে আমি প্ৰথমতে সুবাসনাক পুলিচৰ ওচৰলৈ নিব লাগিব সেইটোৱে ঠিক হ'ব নেকান্দিবি অ সুবাসনা অকণমান ধৈৰ্য ধৰ মা নেকান্দিবি আই নেকান্দিবি বল আমি প্ৰথমতে পুলিচ ষ্টেচনৰ পৰা আহোঁ বাকী কথা আমি পিছতো পাতিব পাৰিম প্ৰথমতে আমি নিজৰ দায়িত্ব পালন কৰিব লাগিব কিন্তু ভিন্দু এতিয়া যোৱাটো উচিত নহ'ব নেকি এতিয়ালৈকে তাই নিজকে চম্ভালিব পৰা হোৱাই নাই কিন্তু চা পুলিচ ইয়ালৈকৈও আহিব গতিকে তাৰ আগতে আমি পুলিচৰ ওচৰলৈ যাবই লাগিব আৰু পুলিচ ইয়ালৈ আহিলে কথাবোৰ বেছি কমপ্লিকেটেড হ'ব আৰু জটিল হ'ব বল মই আছো নহয় বাকী যি হয় পিছত দেখা যাব বল বল তই থাক কিবা আছিল নেকি দাদা জোঁৱাই নাই নেকি জোৱাই মানে সনাতনৰ জোঁৱাইকৰ কথা কৈছোঁ এইটো তাৰ গেৰেজ নহয় জানো সি নাই নেকি আছে অকণমান ওলাই গৈছে আপোনাৰ গাড়ীৰ কি প্ৰব্লেম হৈছে কওক মই চাই দিম তোমাৰ হাতখন ভালনে এতিয়া অকণমান তেল বমিল লাগি আছে ধুই দিলে চাফা হৈ যাব কিনো কোৱা হে তোমাৰ কামবোৰ জোঁৱাইৰ দৰে হয়নে নহয় তাকেই সুধিছোঁ জোঁৱাই হাতখন ভাল গেৰেজৰ মেক্সিমাম কাম ময়ে কৰোঁ কিমান দামী দামী গাড়ী আমাৰ গেৰেজলৈ আহে হিচাপ নাই ফৰ্চুনাৰ BMW ৰেঞ্জ ৰ'ভাৰ সকলো আমাৰ কাম ভাল পাইতো এজনে এদিন হেলিকপ্টাৰখনকে ঠিক কৰিব দিছিল পিছে টাইম দিব নোৱাৰিলোঁ অলপ বেছি হ'ল নেকি গাড়ী এয়া কি দেখিছে গেৰেজৰ পাছফালে আৰু গাড়ীৰ দাম লাগি আছে এতিয়া আপোনাৰ গাড়ীৰ কি প্ৰব্লেম হৈছে কৈ দিয়ক গাড়ীত AC থকাৰ পিছতো বিচি থাকিব লাগে গেছৰ প্ৰব্লেম আগতে আছিলে গেছৰ প্ৰব্লেম যেতিয়াৰ পৰা আসন কৰা আৰম্ভ কৰিলোঁ গেছৰ প্ৰব্লেম চব আদায় হৈ গ'ল নহয় হে আপোনাৰ গাড়ীৰ এচিৰ গেছ শেষ হৈছে তাকে কৈছোঁ থৈ যাওক গধূলি লৈ যাব কামটো কোনে কৰিব তুমি কৰিবানে জোঁৱাইয়ে কৰিব আপোনাৰ গাড়ী ঠিক হ'বহে লাগে চাবি কি চাম গাড়ীৰ চাবি ঠিক আছে তেতিয়াহ'লে গধূলি আহিম ঠিক আছে হ'ব দিনটো তেনেকুৱা কাষ্টমাৰ দুটাই যথেষ্ট মাথা হিলাই দিব ধেৎ মনৰ অৱস্থাটো মই বুজি পাইছোঁ কিন্তু তই নিজকে চম্ভালিবই লাগিব চা আমিবোৰ তোৰ লগত সদায় আছোৱেই তইতো অকলশৰীয়া নহয় নাকান্দিবি অ আমি আছো নহয় তোৰ লগত এগৰাকী নাৰীৰ নিজৰ স্বামী সৰ্বস্ব এতিয়া তেওঁ স্বামীৰ গাত
এনেকুৱা এটা কলংক লাগিল যিটো তাইক কেনেকৈ সহজভাৱে ল'ব পাৰিব। তই এনেকে কান্দি থাকিলে নহ'ব। তই হাৰ মানিব নোৱাৰ, ধৈৰ্য ধৰিব লাগিব। তোৰ মনৰ অৱস্থাটো মই বুজি পাইছো, কিন্তু তই নিজকে চম্ভালিবই লাগিব। চা, আমিবোৰ তোৰ লগত সদায় আছোৱেই, তইতো অকলশৰীয়া নহয়। নাকান্দিবি অ', আমি আছো নহয় তোৰ লগত। কিবা এটা ৰাস্তা নিশ্চয় ওলাব। এনেকৈ নাথাকিবি, ধৈৰ্য ধৰচোন। যাওঁ, নাকান্দিবি। সুবসনা ঘৰলৈ উভতি অহাৰ আজি প্ৰায় এমাহে হ'ল। অহা দিন ধৰি তাই কেৱল কান্দিয়ে আছে। নেকান্দি কি কৰিব ভিন্দু? তাইনো বিয়া হৈ কি পালে? ইমান কম সময়ৰ ভিতৰতে তাইৰ সংসাৰখন শেষ হৈ যাব বুলি কোনেও কল্পনা কৰা নাছিলে। এগৰাকী নাৰীৰ নিজৰ স্বামী সৰ্বস্ব। এতিয়া তেওঁ স্বামীৰ গাত এনেকুৱা এটা কলংক লাগিল যিটো তাইক কেনেকৈ সহজভাৱে ল'ব পাৰিব। কিমান হেঁপাহ, কিমান আশাৰে তাই সংসাৰখন কৰিছিল, কিন্তু সকলো নিমিষতে শেষ হৈ গ'ল। অবিনাশে পলাই গৈ সাংঘাতিক ভুল কৰিছে। সি নিজকে পুলিচৰ হাতত ধৰা দিব লাগিছিল। মোৰ বোধেৰে পলাই গৈ সি ঠিক কামেই কৰিছে ভিন্দু, আৰু তাৰ মাক দেউতাকেও উচিত কাম কৰিছে। সি যে কোনোবা দিনাখন আকৌ উভতি আহিব তাৰ কোনো নিশ্চয়তা নাই। সি নিশ্চয় ক'ৰবাত বিদেশলৈ পলাই গৈছে। কিন্তু সুবাসনাৰ কি হ'ব? তাই কি গোটেই জীৱন এনেকে কটাব? মানে আমি কিবা অন্য চিন্তা কৰিব লাগিব। আমি সুবাসনাক বিয়া দিয়াৰ চেষ্টা কৰিব লাগিব। তেনেকৈ আমি ভবাটো ভাল নহয়, কিন্তু তাৰ আগতে তাইৰ দেহ মন স্থিৰ হ'ব লাগিব। প্ৰথমতে তাই নিজেই ঠিক হৈ লওক, তাৰ পিছত এইবোৰ কথা চিন্তা কৰিম। এনেকুৱা সময়ত তাইক অকলে কেতিয়াও নেৰিবি। যাচোন যা, তাইৰ ওচৰলৈ যা। হ'ব।